হয়, মই বৰ্তমান উপস্থিত আছোঁ ডিমৌত আৰু ডিমৌৰ এটা নিৰ্মীয়মান পথৰ মই দুৰৱস্থা দেখুৱাব বিচাৰিছোঁ। এইটো হৈছে ডিমৌৰ SEC আলি। ডিমৌৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু মৌখুটি সংযোগী এই ৰাস্তাটো এতিয়াও কাম শেষ হোৱা নাই, বনাই আছে, কিন্তু বনোৱাৰ সমান্তৰালভাৱেই ৰাস্তাত কেনেধৰণে ভাঙি গৈছে, চপৰা ইয়াৰ চেণ্ড গ্ৰেভেল কেনেধৰণে এৰি গৈছে। স্থানীয় ৰাইজ ওলাই আহিছে, তেওঁলোকে ঠিকাদাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ আছে, কাৰণ ৰাস্তাটো এফালৰ পৰা বনাই শেষ হোৱাই নাই, ইটো ফালৰ পৰা ইতিমধ্যে ৰাস্তাটো ভাঙি আহিবলৈ আৰম্ভ কৰিলে। আৰু আমি সাংবাদিক এই স্থানত আহি পোৱাৰ খবৰ পাই ততাতৈয়াকৈ মই কেমেৰাটো সিটো ফাললৈ মই বেণ্ড কৰিবলৈ কেমেৰা সহযোগীক অনুৰোধ জনাইছোঁ। ঠিকাদাৰে লগালগ JCB আৰু ট্ৰেক্টৰ পঠাইছে এই স্থানত নিৰ্মাণ কৰিবলৈ। তেওঁলোকৰ ইমান খবৰ দিয়া মানুহ আছে যে সাংবাদিক অহাৰ খবৰ পাই লগে লগে ঠিকাদাৰে এই যি স্থানসমূহ বেয়া গৈছে সেয়া মেৰামতি কৰিবলৈ তেওঁলোকে গাড়ী পঠিয়াইছে, কিন্তু স্থানীয় ৰাইজ ক্ষুব্ধ হৈ আছে। মই কেমেৰা সহযোগীক এইফালৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। চপৰে চেণ্ড গ্ৰেভেল এৰি গৈছে, তলত কোনো ধৰণৰ মেটেলছ নিদিয়াকৈ মাটিৰ ওপৰতে এনেধৰণে তেওঁলোকে প্লাষ্টাৰ কৰি দিয়াৰ ফলত, এনেধৰণে শিল বালি দিয়াৰ ফলত এই অৱস্থা হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব, কেনেধৰণে ঠিকাদাৰে কাম কেনেকুৱা কৰিছে? ঠিকাদাৰ সম্পূৰ্ণ গাফিলতি, PWD গাফিলতি। তেওঁলোকে কোনো ধৰণৰ ভাল ইয়াত মেটেলছ নিদিয়াকৈ তেওঁলোকে কামটো আৰম্ভ কৰিছে, আৰু তেওঁলোকে সম্পূৰ্ণ গাফিলতি। ইয়াত PWD ইঞ্জিনিয়াৰসকলেও গাফিলতি আছে, আৰু তেওঁলোকক এইটোৱে দাবী জনাইছোঁ, কামটো ভালকৈ কৰক, কাৰণ ৰাইজে তেওঁলোকক আশা কৰে কাম ভালকৈ কৰিব লাগে। আৰু ডিমৌ যিটো মৌখুটি সংযোগী পথ, এইটো বাৰম্বাৰ কাম কৰেহে আকৌ বেয়া হৈ যায়। এয়া কেৱল এইডোখৰ স্থানৰে দৃশ্য নহয়, আগলৈ আপুনি যিমান গৈ থাকে এনেধৰণে ৰাইজ গৈ আছে, দেখুৱাই আছে, আগলৈ ঠিক তেনে একেই অৱস্থা। সম্পূৰ্ণ ৰাস্তাৰ কিনাৰৰ ছাইডটো ইতিমধ্যে ভাঙিবলৈ আৰম্ভ কৰিলে, কিন্তু ৰাস্তা এইটো ফালৰ পৰা বনাই গৈছে, সিফাললৈ শেষ হোৱাই নাই। কেনেধৰণে ঠিকাদাৰে এই কামসমূহ কৰিছে ইয়াক লৈ ৰাইজৰ সন্দেহ হৈছে, আৰু যিসমূহ ইঞ্জিনিয়াৰ আছে তেওঁলোকে কেনেধৰণে ঠিকাদাৰৰ লগত মিতিৰালি কৰাৰ ফলত এই যি অৱস্থা, আজি মাত্ৰ ৰাস্তা বনাই সিফাললৈ শেষ নোহোৱাৰ পূৰ্বেই ৰাস্তা ভাঙিবলৈ আৰম্ভ কৰিছে। কি ক'ব আপুনি? এইবোৰ একো তলত মাটি শিল একো দিয়াই নাই, নিদিয়াৰ কাৰণে অকল খালি এইটো ওপৰ এটা লেভেল পেলাই থৈ গৈছে, যিটো বোকা হৈ পিনে এতিয়া সম্পূৰ্ণ উঠি গৈছে। এই দেখিছে আপোনালোকে, ইয়াত কোনো মেটেলছ নাই, দেখিছেনে? শুদ্ধ মাটি, মাটিৰ ওপৰত এই যে মাটিৰ ওপৰত এনেধৰণে প্লাষ্টাৰ কৰি দিয়াৰ ফলত, কাৰ্পেটিং কৰি দিয়াৰ ফলত এয়া দুদিনতে এনেধৰণে এই যিসমূহ শিল চিমেণ্টৰ যি সংমিশ্ৰণ এইবোৰ এৰাই আহিবলৈ ধৰিছে। আৰু সাংবাদিক অহাৰ খবৰ পাই ঠিকাদাৰে এতিয়া তেওঁলোকে ইয়াত কাম লগাবলৈ আৰম্ভ কৰিছে, কিন্তু এই ৰাস্তাটো ইতিমধ্যে লাখ লাখ টকা যে পানীত পৰিল, কিয়নো এই সমগ্ৰ ৰাস্তাটো যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মৌখুটি সংযোগী এই SEC আলিটো এতিয়া বনোৱাৰ শেষ হোৱাৰ পূৰ্বেই ভাঙিবলৈ আৰম্ভ কৰিছে। ৰাইজে দাবী কৰিছে যে যি ইঞ্জিনিয়াৰে ঠিকাদাৰৰ সৈতে মিতিৰালি কৰি যি ৰাস্তাৰ দুৰ্নীতি কৰিছে, ইয়াত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে।